সংখ্যালঘু অঞ্চলত মই ভাবোঁ যে কংগ্ৰেছ ইয়াতে নাই, নামত আছে ৰাইজ কংগ্ৰেছৰ ওপৰত অতিকৈ ক্ষুব্ধ হৈ আছে। এই উদ্যোগটো একেবাৰেই নাই। গতিকে আমাৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে 100% নগাঁৱত এবাৰ জিকিব। আমি সকলোৱে মিলি নগাঁৱত বিজেপিৰ সাংসদ এবাৰ আমি জিকাম। দেখা পোৱা গৈছে যোৰহাটৰ কথা আপুনি উল্লেখ কৰিছে যে তাত আপুনি অৱস্থা নাইকিয়া কৰি থৈ অৱস্থা নাইকিয়া হৈ গৈছে। আহিলা ভোটৰ ভোটৰত যোৰহাটত আমি জিকিম। নতুনকেতো অহা নাই। আগতে বিজেপিৰ মিটিঙত মানুহৰ ইমান উৎসাহ দেখা নাপাওঁ, মানুহৰ ইমান সভা জনসমাগম হোৱা দেখা নাপাওঁ, ইমান সমৰ্থন পোৱা দেখা নাপাওঁ। এতিয়া উৎসাহ উদ্দীপনা অপাৰ, ইয়াতে উপস্থিতি অতিকৈ বেছি। গতিকে সংখ্যালঘু ৰাইজে ভোট দিবই। গতিকে আমাৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া জিকিব। কিহৰ কাৰণে এই ধৰণৰ পৰিৱৰ্তন বুলি কংগ্ৰেছৰ অপশাসন আৰু আমাৰ সুশাসন আৰু ডেভেলপমেণ্ট। সকলো মানুহকে সুধিলোঁ, আপোনালোকে বিনামূলীয়া চাউল পাইছে? সকলোকে সুধিলোঁ প্ৰধানমন্ত্ৰী যোজনাৰ ঘৰ পাইছে নাই? সকলোৱে ক'লে পাইছে। মই ক'লোঁ চাকৰি ইয়াতে পাইছে নাই? সকলোৱে ক'লে পাইছে। মই ক'লোঁ আয়ুষ্মান কাৰ্ড সকলোৱে পাইছে নাই? সকলোৱে ক'লে পাইছে। গতিকে আমি কাকো অন্যায় কৰা নাই, কাৰোৰ লগত আমি ভেদাভেদ সৃষ্টি কৰা নাই। ডেভেলপমেণ্ট মানে সকলোৰে ডেভেলপমেণ্ট। সেইকাৰণে সংখ্যালঘু ৰাইজ ওলাই আহিছে, বিজেপিক এবাৰ ভোট দিব। আপুনি যিটো সমষ্টিত এতিয়া আপুনি কেম্পেইনিং কৰিছে তাত দেখা পোৱা গৈছে যে কালি নুৰুল হুদাই কৈছে যে চাচা মামাৰ ভোট নোখোজা মানুহে এতিয়া চৰ অঞ্চলত সভা কৰি ফুৰিছে। চাওক, এটা বস্তু চাওক, কংগ্ৰেছ দলৰ সভাতটো মানুহেই হোৱা নাই। ক'ৰবাত হৈছে নেকি? আপোনালোকে মোতকৈ বেছি জানিব, কাৰণ মই এইকেইদিন আমাৰ গৃহ সমষ্টিৰ পৰা বাহিৰত আছিলোঁ। কিন্তু মই দেখি থাকোঁ কংগ্ৰেছ দলৰ সভাত কোনো মানুহে নাই। হৈছে নেকি ঘৰত মানুহ? কংগ্ৰেছ দলৰ সভাত মানুহে হোৱা নাই। 200, 300, 400 মানুহ লৈ পেলাই তেওঁলোকে মিটিং কৰে। আজিয়ে মই 4খন মিটিং কৰিলোঁ। 4খনত টোটেল মিলালে প্ৰায় 20,000 মানুহৰ সভা হৈছে। গতিকে তাৰ 80% সংখ্যালঘু ৰাইজ। কি বুজায়? মই এটা জেগাত আহি আছিলোঁ, চাৰিআলি এটা সাধাৰণ মানুহ এজনে কৈছে এবাৰ বিজেপি জিকি যাব। সাধাৰণ মানুহ এজনে, সংখ্যালঘু অঞ্চলটো মই ধৰিব পাৰোঁ, চিনি পাওঁ। গতিকে চাৰিওফালে বিজেপি মই পৰিৱেশ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলোৰে কাৰণে কৰিছে, মোদী ডাঙৰীয়াই সকলোৰে কাৰণে কাম কৰিছে। সেইকাৰণে সুৰেশ বৰা ডাঙৰীয়া 100% শতাংশ। চহৰ অঞ্চলত মইতো মোৰ ঘৰ আহঁতগুৰিত, মোৰ ঘৰ মৰিগাঁও জিলাত আৰু নগাঁও অবিভক্ত নগাঁও জিলাত। এই অঞ্চলৰ মথাউৰিৰ কাম মই কৰিছোঁ, গৰাখহনীয়াৰ কাম মই কৰিছোঁ। এই অঞ্চলৰ একেবাৰে শিলঘাটৰ পৰা মায়ঙলৈকে 150 কিলোমিটাৰ মথাউৰি পকাকৰণৰ কাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদত মই কৰিছোঁ। গতিকে ৰাইজে নিশ্চয়কৈ ক'ৰবাত তাৰ প্ৰতিদান দিব। সেইকাৰণে কৈছোঁ আৰু কাম কৰিম বুলি। শেষত খালি সুধিছোঁ যে এটা বিশেষ ফোন কল আহিলে, তাৰপিছত আপুনি অধিক উৎফুল্লিত হোৱা দেখিবলৈ। মই ক'লোঁ বিশেষ ফোন কল এটা, মই কোনে কৈছে মই নকওঁ বুলি ক'লোঁ। জিতু গোস্বামী ডাঙৰীয়া শুনি আছিলে, ক'লে যোৰহাটত কংগ্ৰেছৰ কেণ্ডিডেটগৰাকী কান্দি দিবলৈ বাকী আৰু কৈছে ঠাউনি পোৱা নাই। আমি ঠাউনি পোৱা শব্দটো বুজি পাওঁ, মানে পানীত যে ডুবি গ'লে হাতখন ওলাই নাযায়। মানে এতিয়া ঠাউনি পোৱা নাই, মানে পানীত ডুবি গ'ল, ঠাউনি পোৱা নাই। গতিকে এয়া হৈছে কংগ্ৰেছৰ অৱস্থা। এতিয়া নগাঁৱতো ঠাউনি নাই, একেবাৰে নাথাকিব। প্ৰিয়ংকা গান্ধী অহাৰ পিছত ডেফিনেটলি বেয়া হৈছে। কালি আমি তিতাবৰত ৰোড শ্ব' কৰিছোঁ, প্ৰায় 10,000 মানুহ। মইতো সাধাৰণ কাৰ্যকৰ্তা বিজেপি, আৰু প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব'ত 6,000 মানুহ। গতিকে তেওঁলোকৰ ইমান ডাঙৰ লিডাৰৰ তেওঁলোকৰ মালিক আহিছিল। আচলতে মালিকৰ সভাত নগণ্য, এইটো নগণ্য সংখ্যা। আমি ক'ত সৰু মানুহ, ক'ত প্ৰিয়ংকা গান্ধী? গতিকে আমাৰ মিটিঙত 10,000 হয়, আমাৰ ৰোড শ্ব'ত প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব'ত 5-6,000 হয়। গতিকে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহি আৰু গৌৰৱ গগৈ ডাঙৰীয়াক ডুবালে। আৰু মই শুনিছিলোঁ ৰাহুল গান্ধী ডাঙৰীয়া নগাঁও লোকসভালৈকে অহা কথা আছিলে, পাছত কেঞ্চেল কৰিলে। মানুহ গোটাব নোৱাৰে বুলি ইয়াৰ পৰা ক'লে, গতিকে আহিবই নোৱাৰিলে, কেঞ্চেল কৰিলে। এয়া কংগ্ৰেছৰ আজিৰ নগাঁৱত অৱস্থা। আমি 100% খুব ভাল পৰিৱেশ, বিশেষকৈ সংখ্যালঘু বসতিবহুল অঞ্চলত য'ত বিজেপি একেবাৰে নাছিলে, তাত এই মুহূৰ্তত বিজেপিৰ জয়ময় অৱস্থা। আজিৰ দিনটোত 4খন সভা কৰিম। আজিৰ পৰাতো প্ৰত্যেক দিনাই নগাঁৱত থাকিম। নগাঁৱৰ বাসিন্দা, নগাঁৱৰ ভোটাৰ। মই যি পৰিৱেশ দেখিছোঁ, কেইদিনমানৰ আগত ঢিঙলৈ গৈছিলোঁ, লাৰুঘাটলৈ গৈছিলোঁ, সকলোৱে বিজেপিক ভোট দিব আৰু সুৰেশ বৰা ডাঙৰীয়াৰ বিজয় সুনিশ্চিত। সংখ্যালঘু লোকসকলক তেওঁলোকক কংগ্ৰেছে কৰা প্ৰতাৰণাৰ কাৰণে তেওঁলোক জাগ্ৰত হৈছে, আৰু এতিয়াও তেওঁলোকক কংগ্ৰেছে ভয় খুৱাই আছে। এইবাৰ নতুন কথা কয়,
আগতে কৈছিলে মছজিদ ভাঙি দিব, এইবাৰ বোলে সংবিধান বদলাই দিব, মুঠৰ ওপৰত সংখ্যালঘু ৰাইজক ভয় খুৱাব লাগে। এতিয়া আৰু কোনো ভয় নাখায়, এতিয়া ডেভেলপমেণ্টৰ ৰাজনীতি বিচাৰে। আমি অৰুণোদয় সকলোকে দিছোঁ, আমি ৰেচন কাৰ্ড সকলোকে দিছোঁ, আয়ুষ্মান কাৰ্ড সকলোকে দিছোঁ, এডমিশ্যন সকলোৰে বিনামূলীয়া কৰিছোঁ, চাকৰি সকলোকে দিছোঁ। এই কথাবিলাক ৰাইজে এতিয়া বুজা হ'ল। গতিকে কংগ্ৰেছে যে এই মিছা মিছা কথা কৈ মানুহখিনিক শোষণ কৰিছিল, উন্নয়ন একো কৰা নাছিল, তাৰ বিৰুদ্ধে তাৰ প্ৰতিবাদত ৰাইজ হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে। সেইকাৰণে সুৰেশ বৰা ডাঙৰীয়া নিশ্চিতভাৱে জয়লাভ কৰিব। আজি আপুনি যিটো সমষ্টিত উপস্থিত আছে, দেখা পোৱা গৈছে যে চামগুৰি সমষ্টি, সেইদিনাখন ৰকিবুল হুছেইনে কৈছে যে তেজ লগা আঙুলিত ভোট দিব। ৰকিবুল হুছেইন ডাঙৰীয়াৰ স্মৃতি শক্তি যদি ইমান কম হৈ গ'ল, মই কি কৰিম? ৰকিবুল হুছেইন ডাঙৰীয়াই দেখোন এই সুৰেশ বৰা ডাঙৰীয়া কেণ্ডিডেট দিছিলে প্ৰত্যেকবাৰে, 3বাৰ টিকট দিছিলেতো। ৰকিবুল হুছেইন ডাঙৰীয়া আগভাগ লৈছিলে, ব্ৰহ্মপুৰত টিকট দিছিলে। আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই কেইদিনমানৰ আগলৈকে সুৰেশ বৰা ডাঙৰীয়াক ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সভাপতি পাতি ৰাখিছিল। যেতিয়া তেওঁৰ গাতো লাগিছিল নেকি তেজ? যদি তেতিয়া সুৰেশ বৰা ডাঙৰীয়া গাত আছিল তেজ, তেতিয়াতো তেওঁৰ গাতো লাগিছিল চাগে, হয় নহয়? আৰু তেওঁৰ পৰাই বহুতো খানা চানাও খাইছিলে, বহুতো খোৱা বোৱা গোটেইখিনিতো এৰেঞ্জমেণ্ট সুৰেশ বৰা ডাঙৰীয়াই কৰিছিলে। সুৰেশ বৰা ডাঙৰীয়া তাৰ প্ৰতিবাদত বিজেপিলৈকে ওলাইছে। সুৰেশ বৰা ডাঙৰীয়াক তেওঁলোকে কৰা শোষণৰ প্ৰতিবাদত, কৰা দুৰ্ব্যৱহাৰৰ প্ৰতিবাদত। তেখেতলোকৰ স্মৃতি শক্তি যে ইমান কম মই ভবা নাছিলো। অলপ কিবা কিবি ভিটামিন খাওক, স্মৃতি শক্তি যাতে ভাল হয়, কাৰণ ৰাইজৰ কাম কৰিব লাগিব। আজমল লাইনৰে সাম্প্ৰদায়িক কথা কয় মানুহে। এতিয়া সাম্প্ৰদায়িক কথা বতৰা ৰাইজে বেয়া পায়, ৰাইজে উন্নয়ন বিচাৰে। সেইকাৰণে আমাৰ সভাবিলাকত হাজাৰ হাজাৰ মানুহ হয়। এতিয়া মইতো সৰু নেতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কালি ঢিঙলৈকে আহিব, কালি চাব কি হয়। গতিকে মই কোনটো কৈছো যে তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰে, সাম্প্ৰদায়িক ৰাজনীতি দিলে আৰু গ'ল। যদি অসমীয়া হয় তেতিয়াহ'লে ভোটটো বিজেপিক। মানে তপন গগৈ ডাঙৰীয়া অসমীয়া নহয় নেকি? তপন গগৈ ডাঙৰীয়া অসমীয়া নহয় নেকি? আমি অসমীয়া নহয় নেকি? আমি অসমীয়া নহয় নেকি? অসমীয়া চাৰ্টিফিকেট আমাক অখিল গগৈৰ পৰা নালাগে, অসমীয়া চাৰ্টিফিকেট আমাক অখিল গগৈৰ পৰা নালাগে। আমি অসমীয়া, সেইকাৰণে অসমীয়া মানুহে আমাক বাৰে বাৰে বিধায়ক বনাইছে, বাৰে বাৰে আমাক মন্ত্ৰী বনাইছে, বাৰে বাৰে মন্ত্ৰী বনাইছে, এতিয়া মুখ্যমন্ত্ৰী বনাইছে। গতিকে অসমীয়া চাৰ্টিফিকেট আমাক আৰু অখিল গগৈৰ পৰা দৰকাৰ নাই, আমাৰ প্ৰয়োজন নাই। লাহে লাহে সকলোৱে পাই যাব, লাহে লাহে সকলোৱে পাই যাব, গ্ৰেজুৱেলি সকলোৱে পাই যাব। চৰ চাপৰি আমি খুব সোনকালে চাৰ্ভে কৰি আছো, সকলোৱে পাব। কালি দিনটোত হীৰেণ গোহাঁই এখন সংবাদমেল আয়োজন কৰিছে আৰু তেওঁ কৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাৰ তেওঁৰ ৰাষ্ট্ৰীয়তাবাদৰ মানে ভিতৰু হৈ কাম কৰিছে বুলি কৈছে। এই ব্যক্তিগৰাকীয়ে অসমৰ স্বাৰ্থত কেতিয়াবা কথা কৈছে নেকি? এই যিগৰাকী ব্যক্তিৰ কথা কৈছে অসমৰ স্বাৰ্থত কোনদিনা কথা কৈছে? তেওঁ এগৰাকী কমিউনিষ্ট ভাৱধাৰাৰ ব্যক্তি আৰু এতিয়া কংগ্ৰেছক সহায় কৰে, তাৰ পৰা আমাৰ ক'ব লগা একো নাই। আৰু তেওঁলোকে প্ৰত্যেকবাৰে আমাৰ এগেইনষ্টতকৈ আমি প্ৰত্যেকবাৰে জিকো, মানে মানুহে তেওঁলোকক বেয়া পায়। দেৱাল এখন পঢ়ক, মই তেখেতলোকক অনুৰোধ কৰিছো। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ৰোড শ্ব' কৰা নাই, প্ৰধানমন্ত্ৰী ডাঙৰীয়া জাষ্ট পাৰ হৈছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া ৰোড শ্ব' কৰা নাই, প্ৰধানমন্ত্ৰী ডাঙৰীয়া ৰোড শ্ব' কৰা নাই, প্ৰধানমন্ত্ৰী ডাঙৰীয়া চিটিৰ মাজেৰে পাৰ হৈছে। মানুহে গুণক ৰাখিয়ে তেখেতক চাবলৈ গৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া গাড়ীৰ পৰা এনেকে নামি পেলাই দৰকাৰী দিছিলি, গাড়ীৰ পৰা ওলাই গৈছিল নেকি? ৰোড শ্ব' কৰা নাই, প্ৰধানমন্ত্ৰী ডাঙৰীয়া ৰোড শ্ব' কৰা নাই। ভিতৰুৱা সময় আছিলে সদায় নৰেন্দ্ৰ মোদী ডাঙৰীয়া যলৈকে আহে মানুহৰ চুট বয়।